থিয়েটাৰ আৰু এখন ভাওনা এই দুইটাৰ পাৰ্থক্যটো কি? থিয়েটাৰত ভগৱান কৃষ্ণ নাথাকে আৰু ভাওনাত কৃষ্ণ থাকে। থিয়েটাৰত কোনো মানুহে কপালত ফোট নলয়, ভাওনাত প্ৰতিজন মানুহে ফোট লয়, প্ৰতিটো চৰিত্ৰ ফোট লয়। দুশাসনেও ফোট লয়, ৰাৱণেও ফোট লয় আৰু প্ৰভু ৰামেও ফোট লয়। এইকাৰণে য'ত কৃষ্ণ আছে তাতে প্ৰভুৰ অপ্ৰাকৃতিক লীলা আছে, আধ্যাত্মিক উত্তৰণ আছে। য'ত কৃষ্ণ নাই তাত আধ্যাত্মিক উত্তৰণ নাই, তাত মানে বৌদ্ধিক বা সংস্কৃতিৰ এইটো আছে। গতিকে সাৱধান। এতিয়া আমি ভাগৱত শুনিবলৈ আৰু গান শুনিবলৈ দুটা বস্তু। গান শুনিবলৈ কাণ লাগে আৰু মন লাগে, ভাগৱত শুনিবলৈ মন লাগে আৰু ভাৱ লাগে। যদি মন অন্তৰ্মুখী নহয় তেতিয়া ভাগৱত ভাৱ ৰাজ্যত প্ৰৱেশ নকৰে। এইখিনি অত্যন্ত দৰকাৰী কথা। মন যদি অন্তৰ্মুখী নহয় তেতিয়া আপুনি ভাগৱত গোটেই দিনটো শুনিলেও ভাৱ জাগৰণ নহ'ব। ফূৰ্তি কিন্তু লাগিব যে বৰ ধুনীয়া পাঠ কৰিলে, বৰ ধুনীয়া লাগিলে, ভাল লাগিলে, ভাৱনা ৰাজ্যত কিন্তু তাৰ প্ৰভাৱ নপৰে। আৰু সেইকাৰণে ভাগৱত শুনিবলৈ অন্তৰ্মুখী এটা পবিত্ৰ মন লাগে, মনৰ মাজত পবিত্ৰতা লাগিব। অপবিত্ৰ নহ'লে অন্তৰ্মুখী নহয়। এতিয়া আমাক সুখদেৱ মহাৰাজে পৰীক্ষিতক এই কথাটোকে কৈছে যে পৰীক্ষিত, এতিয়া আমি দশম স্কন্ধত প্ৰৱেশ কৰিম। আৰু দশম স্কন্ধ এইকাৰণে দশমত নিছে ঈশ্বৰক। ঈশ্বৰক প্ৰথমতে উলিয়াব পাৰিলেহেঁতেন, কিন্তু ঈশ্বৰক প্ৰথমতে উলিয়াব পাৰিলেও ঈশ্বৰৰ দৰ্শন পালেও দৰ্শন নহ'ব, ঈশ্বৰৰ কথা শুনিলেও ঈশ্বৰৰ ভাৱনা নাহিব। কেলে বাৰু? মা যশোদাক দুবাৰ বিশ্বৰূপ দৰ্শন কৰাইছে, কিন্তু মা যশোদাই ঈশ্বৰ বুলি চিনি পালে জানো? চিনি পালে ভয় খায় মা যশোদাই। কেলে? মোক ঈশ্বৰ নালাগে, মোৰ ল'ৰাটোক লাগে। ল'ৰাৰ মাজত খেলিম, ল'ৰাৰ মাজত মই ফুৰিম, ল'ৰাৰ মাজত হাঁহিম, ল'ৰাটোৰ মাজতেই মোৰ সৰ্বস্ব মৰম স্নেহ ভালপোৱা চুমা খোৱা ল'ৰাৰ মাজত পাম, ঈশ্বৰৰ মাজত নাপাম। সেইকাৰণে মা যশোদাই ঈশ্বৰ কোনোবাই যদি কয়ও যে এয়াই কৃষ্ণ ঈশ্বৰ, মা যশোদাই ভয় খায় যে মোৰ ল'ৰাটো ঈশ্বৰ হ'ব নালাগে, মোৰ ল'ৰা হৈ থাকিব লাগে। আপুনি ময়ো ভয় খাওঁ। আপোনাক মোক ভাগৱতে কৈছে আপুনিও ঈশ্বৰ ময়ো ঈশ্বৰ, আপোনাৰতো আত্মা আছে, ময়ো আত্মাই হ'ল পৰমাত্মা। আমাৰ হৃদয়ত আত্মা আছে, আমাৰ প্ৰতিটো আপোনাৰ সন্তানৰ মাজতো আত্মা আছে। আপুনিও ঈশ্বৰ ময়ো ঈশ্বৰ, কিন্তু আমি ভয় খাই যাওঁ, ঈশ্বৰ হ'ব নিবিচাৰোঁ। কেলে? মানৱীয় লীলাবোৰ, মানৱীয় খাদ্যবোৰ, মানৱীয় চিন্তাবোৰ চব হেৰাই যাব ঈশ্বৰ হোৱাৰ লগে লগে। ধৰিব পাৰিছেনে? ঈশ্বৰ যদি হয় আপুনি মোৰ ল'ৰা বুলি কাক ক'ব? অৰ্থাৎ দুটা সুখ আছে, এটা সংসাৰিক সুখ, সংসাৰিক সুখক পুত্ৰৰূপে ভাল পায়, পৰমাৰ্থিক সুখটো ঈশ্বৰৰূপে ভাল পায়, আত্মাৰূপে ভাল পায়। এইটো কথাটো অলপ বুজিবলৈ টান, পৰমাৰ্থ কথা যে, দৰ্শন যে। আমি ঈশ্বৰৰূপে ভাল পাবলৈ, আমি ঈশ্বৰৰূপে ভাল পালে আমি দেহৰূপে এৰা খাই যাম। আপোনাৰ ল'ৰাটো মোৰ ল'ৰা, এইটো মোৰ ল'ৰা, ই ডক্তৰ, মোৰ ল'ৰা এইটো, ই ইঞ্জিনিয়াৰ, মোৰ ল'ৰাটো সৰুতে এনেকুৱা আছিলে, মোৰ ল'ৰাটো, এইটো কৈ ভাল লাগে। এই কৈ ভাল লগাটো আপোনাৰ হেৰাই যাব। সংসাৰখন যে এইখিনি মোৰ মাটি, এইখিনি মোৰ ঘৰ, এইটো মোৰ বাৰী, এইটো মোৰ এনেকুৱা, মই অমুকত চাকৰি কৰোঁ, মোৰ ল'ৰাটো এতিয়া PhD কৰি আছে, এইবোৰ কৈ ভাল লাগে নালাগে? যদি ঈশ্বৰ হৈ যায় এইবোৰৰ পৰা হেৰাই যাব। সেইকাৰণে ঈশ্বৰ হ'বলৈ মানুহ ভয় কৰে। ঈশ্বৰ হ'লে সংসাৰৰ সুখটো হেৰাই যাব। এতিয়া আমি আহিছোঁ দশম স্কন্ধ। দশম স্কন্ধত আমাক ভগৱান কৃষ্ণৰ জন্ম দেখুৱাইছে। এতিয়া আমি
মূল ভাগৱতৰ যিটো বেদান্তৰ দৰ্শনৰ তাত আকৌ জন্মৰ কাৰণটো দেখুৱাইছে। তাৰমানে কাৰণ নহলে কোনো কাৰ্য নহয়। ধৰিব পাৰিছেনে? আপোনাৰ দুখ হৈছে, আপোনাৰ কষ্ট হৈছে, কাৰণ এটা আছে। কষ্টটো আপুনি চিন্তা কৰিলে গোটেই জীৱনটো কান্দিব, কিন্তু কাৰণটো যদি বিচাৰি পায় আপুনি সুখ পাব। আপোনাক কোনোবাই হিংসা কৰিছে, কিয় হিংসা কৰিব এই উত্তৰটো আপুনি গোটেই জীৱনটো উলিয়াব নোৱাৰে। তাৰমানে ওচৰৰ মানুহঘৰৰ লগত আপোনাৰ শত্ৰুতা হৈ থাকিব, আপুনি উলিয়াব নোৱাৰে, অৰ্থটো উলিয়াব নোৱাৰে। ধৰিব পাৰিছেনে? কিন্তু আপোনাৰ যদি কাৰণটো উলিয়াই লয়, সেইকাৰণে জ্ঞানীৰ শত্ৰু নাই কোনো, অজ্ঞানীৰ পদে পদে শত্ৰু। জ্ঞানীৰ কিয় শত্ৰু নাই? জ্ঞানীয়ে কাৰণ উলিয়ায় আৰু অজ্ঞানীয়ে কাৰ্যটোত লাগি ধৰে। এটা হ'ল কাৰ্য, এটা হ'ল কাৰণ। এতিয়া কাৰ্যটোৰ অন্তৰালত কাৰণ এটা আছে। অৰ্থাৎ আপোনাৰ ল'ৰাটোৱে খোজ কাঢ়িব পৰা নাই। আপোনাৰ এইটো মনত দুখ হ'ব, কিন্তু কিয় খোজ কাঢ়িব পৰা নাই আপুনি উলিয়াব নোৱাৰে। কিন্তু যদি ওলাই যায় তেতিয়া এই কিয়টোৰ উত্তৰটো ওলাই যাব। নহলে কিয় মোৰ ল'ৰাটো এনেকুৱা হ'ল, মোৰ ল'ৰাটো কিয় এনেকুৱা হ'ল, মোৰ ল'ৰাটোহে ভগৱানে এনেকুৱা কৰিলে, মোৰ ল'ৰাটো কোনোবাই যাদু কৰিলে, মোৰ ল'ৰাটো কি কাৰণত এনেকুৱা হ'ল, মাকৰে দোষ আছিলে নেকি? মুঠৰ আপোনাৰ সেই কিয়টোৰ উত্তৰটো উলিয়াব নোৱাৰে। আৰু যেতিয়ালৈকে কিয়ৰ উত্তৰ নলব তেতিয়ালৈকে আপোনাৰ দুখৰ অন্ত নপৰিব। কিন্তু যদি আপুনি যিদিনা কিয়ৰ উত্তৰ পাই যাব, সেইদিনা আপোনাৰ দুখ নাথাকে। অমুকটো কাৰণত মোৰ ল'ৰাটো অমুক হৈ গ'ল, বাছ ফুল ষ্টপ পৰিলে। এই কথাটোকে আমাক বুজাইছে। এতিয়া ভগৱান কৃষ্ণ যে জন্ম পালে, কিয়, কোনে জন্ম দিলে? এতিয়া প্ৰশ্নটো সেইটো আহিলে। কাৰণ ভগৱানটো অজন্মা, ভগৱানৰতো জন্ম নাই। অজন্মা ভগৱানক জন্ম কোনে দিলে? ভগৱানটো বৈকুণ্ঠ বা গোলকত থাকে। গোলকত থকা ভগৱানে আকৌ কেনেকৈ জন্ম ললে, কিয় জন্ম ললে? এইটোৱেই শৌনক আদি ঋষিৰ 6টা প্ৰশ্নৰ এটা প্ৰশ্ন আছিলে যে ভগৱান ধৰাধামত কিয় জন্ম পালে, কোনে জন্ম দিলে? আদি সত্য যুগত প্ৰিন্সি আৰু সুতপা নামে এহাল ৰজাৰাণী আছিলে। প্ৰিন্সি সুতপা ৰজাৰাণী আছিলে। তেওঁলোকে বিবাহ পাশত আবদ্ধ হল, দুয়ো নৱ প্ৰজাপতি। ব্ৰহ্মাই কলে যে তোমালোকে এতিয়া বিবাহ পাশত আবদ্ধ হলা, এতিয়া তোমালোকে প্ৰজা সৃষ্টি কৰা। অৰ্থাৎ আমাৰ বিবাহৰ মূল উদ্দেশ্য হল প্ৰজা। প্ৰজা মানে সন্তান। আগতে সন্তান বুলি নকয়, আগতে হল প্ৰজা সৃষ্টি কৰা। কেলে? আগতে মোৰ নকৰে। বিবাহৰ উদ্দেশ্য হল, আৰু যিমান সন্তান বেছি জন্ম দিব তেওঁ প্ৰজাপতিয়ে, তেওঁহে প্ৰশংসাৰ পাত্ৰ। আগতো এটা ল'ৰা হলে ছোৱালীয়ে নিদিয়ে। আগৰ নাই গুৰিও নাই, তাক কেলে ছোৱালী দিম? জোৰণত এথোকা তামোল দিয়ে, কেলে দিয়ে? তামোলৰ থোকাৰ নিচিনা ল'ৰা ছোৱালী হওক, হয় নহয়? তামোলত থোকাৰ নিচিনা ল'ৰা ছোৱালী হওক, এইকাৰণে দিয়ে। যিমান ল'ৰা ছোৱালী, এটা পৰিয়ালৰ আগতে এটা ফুটবল টিম হয় নহয়? এটা ফুটবল টিম দৰকাৰ নাই কেলে? সেই কথাটো এতিয়া সেই কথাটোৱে ব্ৰহ্মদেৱে কলে। এতিয়া আমাকো কয়, এতিয়া কলপুলি কেলে পুতে বাৰু? আমাৰ যে কলপুলি পুতে কেলে পুতে? অৰ্থাৎ আমি ধৰ্মৰ তত্ত্ববোৰ নজনা কাৰণে কোনোবাই কলে অৰ্থ নাই নুপুতিবা, আমাৰ অৰ্থ নাই নুপুতো। কোনোবাই কয় অৰ্থ আছে পুতা, আমি পুতো। আমি নুপুতাটোও নাজানো, পুতাটোও নাজানো। এতিয়া গোটেই সমাজখন
ধৰ্মৰ অৰ্থটো নজনা কাৰণে, ধৰ্মৰ তত্ত্বটো নুবুজা কাৰণে হিন্দুৰ সংস্কৃতি নাজানে, ভাৰতীয় ৰাজ্য সভ্যতা নাজানে। এতিয়া গোটেই সমাজখনত ভ্ৰম, এইটো সমস্যা হৈছে। স্বামী বিবেকানন্দই এই কথাটোকে কৈছে, এজন ভাৰতীয়ই যেতিয়া ভাৰতবৰ্ষৰ সংস্কৃতি আৰু সভ্যতা নাজানিব, এইজন ভাৰতীয়জনে ভাৰতৰ শত্ৰু হ'ব। এই কথাটোকে কৈছে তেওঁ। কিন্তু চোলাই কাপোৰে লিখাই মিলাই চব ভাৰতীয়, কিন্তু ভাৰতৰ সংস্কৃতি নাজানে। এজন হিন্দু কাগজে পত্ৰই চব হিন্দু বা সনাতনী ধৰ্মৰ, তেওঁ সনাতন ধৰ্ম আৰু সংস্কৃতিত নাজানে। এজনে কাগজত লিখে আপোনাৰ ধৰ্ম কি, হিন্দু, তেওঁক যদি সোধা হয় হিন্দু মানে কি, তেওঁ নাজানে। আৰু সেইকাৰণে বহুতক যদি ধৰ্ম চৰ্ম বা নাজানো কিন্তু দেই, ধৰ্ম নাজানিলে আপুনি কি জানে? প্ৰশ্নটো হ'ল, যদি ধৰ্ম নাজানে তেতিয়াহ'লে কি জানে? মানৱ জীৱনৰতো মূল ভেটিটোৱেই ধৰ্ম। এবাৰ লখিমপুৰৰ এখন দোকানত, পূজা সামগ্ৰীৰ দোকান, তাত আছিলো। উদাহৰণটো একে দিছো আৰু ঠাউকতে পোৱাটো। কোনো দুজন গৈছেগে গাড়ীখন লৈ, গিৰেক ঘৈণীয়েকে হ'ব, গাড়ী লৈ গৈছেগে। দোকানী ল'ৰাটোক কৈছে যে আমাৰ ককাইদেউ ঢুকালে, কি লাগে বস্তু মই নাজানো, তুমি দি দিয়া কি লাগে। গাড়ী লৈ গৈছে, প্ৰায় 65 বছৰমান বয়স হ'ব, ৰিটায়াৰ্ড কোনোবা শিক্ষক প্ৰিন্সিপাল কিবা প্ৰফেচাৰ বা নহ'লে চাকৰিয়াল হ'ব। যে কৈছে যে কি লাগে মই নাজানো, ককাইদেউ ঢুকাইছে, কি লাগে দিয়া। দি মেলি লাষ্টত গৈ ল'ৰাটোৱে কৈছে যোৱাৰ পাছত, মৰিবলৈ 4টা দিন আছে, নিজৰ ধৰ্মটো নাজানিলে, আহিছে গাড়ী লৈ। এই কথাটোকে কৈছে। আমি শিক্ষাৰ জখলাত কৰবালৈ উঠি গলো, কিন্তু জীৱনৰ ধৰ্মটো আৰু নিজৰ ধৰ্মটো আমি নাজানিলো। আৰু সেইটোৱে হ'ল আমাৰ জীৱনৰ সকলোতকৈ ডাঙৰ অভিশাপ। এইটো স্বামী বিবেকানন্দই কৈছে। আমাৰ অভিশাপবোৰ বাহিৰৰ পৰা নাহে, অভিশাপ ভিতৰৰ পৰা আহে। আৰু কলপুলিৰ অৰ্থ হ'ল আপোনাৰ বংশটো শেষ হৈ নাযাওক, যাতে বংশটো ৰক্ষা পৰে, বংশৰ ধাৰা যাতে অক্ষুণ্ণ থাকে, বংশ যাতে উজ্জ্বল হয়। সেইকাৰণে কলপুলিৰ বংশ মাৰিব নোৱাৰে। আৰু সেইকাৰণে আমাক মংগল এই বৃক্ষ হ'ল কলপুলি, যাতে আপোনাৰো বংশটো ক'তো ৰৈ নাযায়, আপোনাৰ বংশটো উজ্জ্বল হয়। অৰ্থাৎ ইক্ষ্বাকু বংশৰ পৰা আৰম্ভ হোৱা সেই বংশত ভগৱান ৰামক নমাই আনিলে। আপোনাৰ বংশটো যাতে এনেকৈ সুন্দৰকৈ গৈ গৈ এদিন আপোনাৰ বংশলৈ কোনোবা এটা ভাল দৈবিক গুণযুক্ত সন্তান, পৰম আত্মা এটা নমাই আনিব পাৰে। এইবোৰ উদ্দেশ্য। এইবোৰ সেই পিঞ্চি আৰু সুতপা ব্ৰহ্মাৰ আদেশত অৰণ্যলৈ গ'ল। আচ্ছা, সন্তান জন্ম দিবলৈ অৰণ্যলৈ যায় জানো? নাযায়। ব্ৰহ্মাই আদেশ কৰিলে, তেওঁলোক অৰণ্যলৈ গ'ল। অৰণ্যত গৈ সাধন কৰিলে, অৰণ্যত গৈ তপস্যা কৰিলে, অৰণ্যত গৈ তপস্যা কৰিলে মহামন্ত্ৰ, দ্বাদশ অক্ষৰ মহামন্ত্ৰৰ দ্বাৰা তপস্যা কৰে। আচ্ছা, সন্তান পাবলৈ তপস্যা কৰিব লাগে জানো? লাগে জানো? আমাৰ ধাৰণা ঋষিমুনিয়েহে কৰে, নহয়। সন্তান এটা পাবলৈ যদি আপোনাৰ বংশ উজ্জ্বল কৰিব বিচাৰে, আপোনাৰ যদি পুং নামৰ নৰকৰ পৰা মুক্তি পাব বিচাৰে, আপোনাৰ ভৱিষ্যত যদি আপুনি হাঁহি হাঁহি সংসাৰৰ পৰা যাব বিচাৰে, সন্তান এটা পাবলৈ আপুনি তপস্যা কৰিব লাগিব। এইটোৱে বুজাইছে। আৰু যদিহে তপস্যা নকৰি অকল দৈহিক সম্পৰ্কৰ দ্বাৰা এটা সন্তান জন্ম দিয়ে, গোটেই জীৱন কান্দিব লাগিব। আৰু আপোনাৰ সন্তানে আপোনাৰ শত্ৰু হ'ব। পুং নামৰ নৰকৰ পৰা উদ্ধাৰ কৰাটো দূৰৰ কথা, নৰকত পেলাব। এইটোৱে কৈছে। দেহৰ কামনা আৰু বাসনাৰ দ্বাৰা যি জন্ম দিয়া সন্তান, এই কামনা আৰু বাসনাৰ মাজেৰেহে জন্ম হ'ব, কামনা বাসনা লৈ আহিব। আত্মকেন্দ্ৰিকতাৰ ভাৱনাৰ বা অজ্ঞানী দেহ, অকল কমপ্লিট দেহ ভাৱনাৰে এটা সন্তান যদি আপুনি জন্ম দিয়ে, মাতৃৰ গৰ্ভত স্থিতি কৰে, মনত ৰাখিব,
সেই সন্তান আত্মকেন্দ্ৰিক হ'ব, ঈশ্বৰমুখী কেতিয়াও নহ'ব, আৰু সেই সন্তানে ভৱিষ্যতত আপোনাক কেতিয়াও নোপোহে। কেলে? আত্মকেন্দ্ৰিকতাৰে জন্ম দিয়া সন্তান। এই কথাখিনি আমাক বুজাইছে। সেইকাৰণে আপোনাক মোক বুজাইছে, কামক মাৰি ৰাম জন্ম দিব লাগিব, আৰু কামক মাৰিবলৈ হ'লে তপস্যা লাগিব। স্থান, কাল, পাত্ৰ আৰু সাধনা। এতিয়া এই যে তপস্যা নকৰোঁ সন্তান জন্ম দিওঁ, কি হ'ব? ধৃতৰাষ্ট্ৰৰ নিচিনা সন্তান জন্ম হ'ব। ধৃতৰাষ্ট্ৰক তেনেকৈ জন্ম দিলে। ব্যাসৰ নিচিনা পবিত্ৰ বীৰ্য, ব্যাসদেৱৰ নিচিনা পবিত্ৰ ব্ৰহ্মশক্তিৰ দ্বাৰা অম্বিকাৰ গৰ্ভত, অৰ্থাৎ অম্বিকাৰ বিষয়টো নাজানিলে, সন্তান এটা কেনেকৈ গৰ্ভত স্থিতি কৰাব লাগে, সন্তান এটা গৰ্ভত কেনেকৈ ধাৰণ কৰিব লাগে, ব্যাসদেৱ অৰ্থাৎ যিজনে বীৰ্য দান কৰিব সেইজন হ'ল যেনেকুৱা শ্ৰদ্ধা, ভক্তি, ভাৱনা কেনেকৈ জনাব লাগিব, এই কথাটো জনা নাছিলে অম্বিকাই। আৰু নজনাৰ দুখতে ধৃতৰাষ্ট্ৰ অন্ধ হৈ গ'ল, প্ৰজ্ঞাহীন হৈ গ'ল। আৰু সেই কথাটোকে আমাক বুজাইছে প্ৰিন্সি আৰু সুতপা গৈ তপস্যা কৰোঁতে কৰোঁতে কৰোঁতেগে হৃদয়ৰ সম্পূৰ্ণ মলি, হৃদয়ৰ সম্পূৰ্ণ কামনা বাসনাৰ জীৱন মলি আছে, চব দূৰ হৈ গ'ল। আৰু হৃদয়ৰ মাজতেই মহাজ্যোতিৰ্ময় এই প্ৰভু ভগৱন্তৰ দিব্য জ্যোতি প্ৰকাশ হৈ গ'ল। আৰু তেতিয়া আকাশবাণী, আকাশবাণী মানে হৃদয়ৰ বাণী। আমাৰ হৃদয়খনেই আকাশ, মুক্ত আকাশ। যিদিনা মুক্ত হ'ব, কামনা বাসনা মুক্ত হ'ব, তেতিয়া ক'লে, হে প্ৰিন্সি আৰু সুতপা, সংসাৰৰ সুখ আৰু ভোগ বাদ দি, গৃহস্থী জীৱনৰ সুখ আনন্দবোৰ বাদ দি এক অৰণ্যৰ মাজত কি পাবৰ কাৰণে কঠোৰ তপস্যা। তেতিয়া ক'লে, হে সচ্চিদানন্দ পূৰ্ণ পুৰুষ পৰমেশ্বৰ ভগৱন্ত পৰম পুৰুষ, আমি জানো সমস্ত জীৱ তোমাৰ অংশ, এই সমস্ত জীৱ হ'ল তোমাৰ অংশ, কিন্তু তোমাক পাহৰি বিষয় বাসনাৰ আশ্ৰয় কৰি সমস্ত জীৱ ঈশ্বৰ বিমুখ হৈ সংসাৰৰ মায়াৰ মাজত আবদ্ধ হৈ পৰিছে। হে প্ৰভু, এই মায়াবদ্ধ জীৱক দেখি অন্তৰে কান্দিছে, মনে কান্দিছে। এই সমস্ত মায়াবদ্ধ জীৱ ঈশ্বৰৰ চৰণ বাদ দিছে, ভোগ আৰু বাসনাৰ মাজেৰে ধপলিয়াই গৈছে, আৰু যিমান বাসনা ৰাজ্যলৈ সোমাই গৈছে চবৰে দুখ দুৰ্গতিৰ সীমা নোহোৱা হৈছে। হে প্ৰভু, এই বাসনাবদ্ধ জীৱক ঘূৰাই আনিবৰ কাৰণে আমি জানো একমাত্ৰ তুমি, তোমাৰ ব্যতিৰেকে এই কামনা বাসনাৰ মাজত সোমাই যোৱা এই জীৱবোৰ ঘূৰাব নোৱাৰে প্ৰভু, কোনেও নোৱাৰে। ধৰ্মই নোৱাৰে, গীতাই নোৱাৰে, ভাগৱতে নোৱাৰে, উপদেশে নোৱাৰে, একমাত্ৰ প্ৰভু। আৰু সেই কাৰণে এই সমস্ত ঈশ্বৰ বিমুখ জীৱৰ কাৰণে তোমাক পুত্ৰ ৰূপে পাবলৈ কৰিছো কামনা। ভগৱান চকিত হৈ গ'ল। জগতৰ সকলোৱে বিচাৰিছে পুত্ৰ নিজৰ কাৰণে, পিণ্ড দিবৰ কাৰণে, ভৱিষ্যত চাবৰ কাৰণে, বুঢ়া কালত চাবৰ কাৰণে, বংশ ৰক্ষা কৰিবৰ কাৰণে, আৰু তোমালোকে বিচাৰিছা আনৰ কাৰণে, তোমালোকে বিচাৰিছা আনৰ কাৰণে। তথাস্তু, শুনা, 3 জন্মত তোমাৰ গৃহত মই হম অৱতাৰ। মা, এতিয়া যোৱাগৈ। এয়াই ভাগৱত ধৰ্ম। নিজৰ সৰ্বস্ব জীৱনৰ সুখ বাদ দি, নিজৰ স্বাৰ্থ বাদ দি, নিজৰ আত্মকেন্দ্ৰিকতাক বাদ দি যিজনে জগতৰ চিন্তা কৰিব, যিজনে আনৰ চিন্তা কৰিব, এয়াই হ'ল ভাগৱত ধৰ্ম। আৰু এই ধৰ্ম ভগৱানে গ্ৰহণ কৰে। আৰু সেইকাৰণে প্ৰিন্সি আৰু সুতপাই হ'ল বসুদেৱ দৈৱকী। আৰু তেওঁলোকৰ যে মা যশোদাই, মা দৈৱকীৰ ভগৱান কৃষ্ণ জন্ম হৈ স্তনপান নকৰিলে। কেলে? জগতৰ কাৰণেহে পুত্ৰ ৰূপে পাবলৈ বিচাৰিছিল, নিজৰ কাৰণে নহয়। সেইকাৰণে ভগৱান ভগৱানক যেনেকৈ ভাবে তেনেকৈ পায়। আৰু সেই কংসৰ কাৰাগাৰ অৰ্থাৎ ভগৱান জন্ম পালে কেনেকৈ? এটা উগ্ৰসেনৰ ৰাজপ্ৰসাদ, উগ্ৰসেনৰ ৰাজপ্ৰসাদ। এটা কংস অসুৰ, উগ্ৰসেন মহাভাগৱত।
এজন ভকতৰ পুত্ৰ কেনেকুৱা অসুৰ হ'ব? জন্মত গণ্ডগোল আছে। এজন ভকতৰ সন্তান যদি অসুৰ হয়, মনত ৰাখিব জন্মত গণ্ডগোল আছে। এইটোকে বুজাইছে আমাৰ। পিতৃৰ মুখখন চাব পাৰিব পুত্ৰৰ মুখৰ মাজত। অৰ্থাৎ এটা পুত্ৰ সন্তান গৰ্ভত যেনেকৈ স্থিতি কৰে আৰু সন্তান তেনেকৈ হয়। যদি পুত্ৰ যদি অত্যাচাৰী হয়, মনত ৰাখিব সেই অত্যাচাৰ ভাৱনাৰে সেই সংকল্পৰে নাৰীৰ গৰ্ভত বীৰ্য স্থিতি কৰিছে। এইটোৱে ডাঙৰ কথা, আমাক সেইটোৱে কৈছে। যেতিয়াই ব্ৰহ্ম শক্তি স্থিতি কৰিব মাতৃৰ গৰ্ভত, তেতিয়াই সন্তান জন্ম হয়। আৰু যেতিয়া পৃথিৱীলৈ আহে 10 মাহ বয়স লৈ আহে। এইটো ডাঙৰ কথা। আমাৰ সংসাৰী মানুহে এইটো নাজানে। আমাৰ সংসাৰী মানুহ ভাবে বহাগ মাহৰ 14 তাৰিখে মোৰ ল'ৰাটো জন্ম হৈছে। নাই হোৱা। বহাগ মাহৰ 14 তাৰিখে সি 10 মাহ 10 দিন পাৰ কৰি আহিছে মাতৃৰ গৰ্ভত। অৰ্থাৎ 10 মাহ 10 দিনৰ আগৰ এটা দিনত সি জন্ম হৈছে। এইটো ডাঙৰ কথা। আৰু সেই 10 মাহ গৰ্ভত পালন কৰা, সেইটো বহুত ডাঙৰ কথা। সি গৰ্ভতে চব শিকি আহে। অভিমন্যুই গৰ্ভতে শিকিলে, প্ৰৱেশ শিকিলে, প্ৰস্থান নিশিকিলে, সেইকাৰণে মৰি থাকিলে। চক্ৰবেহু মানে কি? সংসাৰখনেই চক্ৰবেহু, য'ত জন্ম আছে মৃত্যু আছে। আৰু ইয়াৰ পৰা ওলাবৰ জ্ঞানটোৱে হ'ল পৰমাৰ্থ জ্ঞান। আৰু পৰমাৰ্থ জ্ঞান যেতিয়া অৰ্জুনই কৈছিলে, তেতিয়া টোপনি গ'ল। নিজৰ পত্নী উত্তৰা টোপনি গ'ল। আৰু যাৰ কাৰণে অভিমন্যুৰ পত্নী আছিলে, তেতিয়া কি হ'ল? শেষত গৈ অভিমন্যুৰ মাতৃ আছিলে। এই কথাটো নুশুনাৰ কাৰণে চক্ৰবেহুত মৃত্যু হৈ গ'ল। আৰু আপোনাক মোকো কৈছে, মাতৃৰ গৰ্ভত যদি আমি আধ্যাত্মিক জ্ঞান নাপাওঁ, মাতৃৰ গৰ্ভত যদি আমি আধ্যাত্মিক জ্ঞান নাপাওঁ, মাতৃয়ে যদি সেই আধ্যাত্মিক জ্ঞান নিদিয়ে, অকল সংসাৰৰ ভৌতিক জ্ঞান দিয়ে, টিভিৰ পৰা জ্ঞান দিয়ে, চিৰিয়েলৰ পৰা জ্ঞান দিয়ে, শাহু বোৱাৰীৰ পৰা জ্ঞান দিয়ে গৰ্ভতে, তেতিয়া সেই সন্তানটোক ধৰ্ষণ হত্যা কৰিবৰ কাৰণে বেলেগকৈ ট্ৰেইনিং দিব নালাগে। তাৰ ট্ৰেইনিং গৰ্ভতে হৈ যায়। মাতৃৰ চিন্তা, মাতৃৰ ভাৱনা, মাতৃৰ আচৰণ গোটেই সি গৰ্ভতে এই 10 মাহত লৈ আহে। কেলে? সেই সময়টো হ'ল সমাধিযুক্ত সময়। সেই 10 মাহত যি পায় চুলি এডালৰ সমান নাপাহৰে। কিন্তু সংসাৰত কি যি পায় 1% মানুহ মনত থাকে, তাতকেও কিজানি কম থাকে। সেইকাৰণে সংসাৰত শিকাটো পাহৰি যায়, গৰ্ভত শিকাটো এক বিন্দুও নাপাহৰে। এই কথাটোকে বুজাইছে। এইবোৰ জ্ঞান আজি আমাৰ সমাজত জানে জানো? আজি নৱপ্ৰজন্মই জানে জানো? এই বোৱাৰীসকলে জানে জানো? আমি নৱপ্ৰজন্মক পদে পদে দুখ দিছো, তেওঁলোকক গালি পাৰিছো, বিপৰীতমুখী হ'ল, তেওঁলোক নষ্ট হ'ল, কিন্তু জ্ঞান দিছো জানো? সেইকাৰণে আমি ভাবো যে এই যুৱ প্ৰজন্ম দুখী নহয়, দুখী হ'ল বাপেক মাক, পিতৃ মাতৃ দুখী। যি পিতৃ মাতৃয়ে সন্তান জন্ম দি আধ্যাত্মিক জ্ঞান নিদিলে, যি পিতৃয়ে সন্তান জন্ম দি আধ্যাত্মিক জীৱন দৰ্শন নকৰালে, যিখন সমাজৰ গুৰি ধৰোতাসকলে এই সমাজখনক আধ্যাত্মিক ৰাস্তাটো নেদেখুৱালে, যিখন গাঁৱৰ উন্নয়ন সমিতিয়ে আধ্যাত্মিক যুৱ প্ৰজন্মক আধ্যাত্মিক শিক্ষা কিহৰ উন্নতি কৰিছে, কি উন্নয়ন কৰিছে? নামঘৰ বৰ পকা হৈছে, টাইলছ হৈছে, হলে কি হ'ব? আধ্যাত্মিক জীৱন হৈছে জানো? নামঘৰ টাইলছ হলে, মাৰ্বল পাথৰ লগালে আধ্যাত্মিক হয় জানো? গাঁৱৰ উন্নয়ন মানে কি? আমাৰ যুৱ প্ৰজন্মক আধ্যাত্মিকভাৱে উন্নয়ন কৰিব লাগিব, চৰিত্ৰৰ দিশভাৱে সিহঁতক সুন্দৰ কৰিব লাগিব। সিহঁতৰ বুকুৰ মাজত পিতৃদেৱ ভৱ, মাতৃদেৱ ভৱ, অতিথিদেৱ ভৱ, শ্ৰীমন্ত শংকৰ গুৰুজনাৰ প্ৰতি হৃদয়ৰ পবিত্ৰ ভাৱনা এইবোৰ জগাই তুলিব লাগিব, তেতিয়াহে আধ্যাত্মিক উন্নতি হ'ব। আৰু সেই কথাটোৰে আমাক এই কথাখিনি কৈছে যে প্ৰিন্সি আৰু কুটপাৰ মাজেৰে এই কাহিনীটোৰ মাজেৰে আনিছে। এতিয়া আমি উগ্ৰসেনৰ পুত্ৰ, এতিয়া মহাভাগৱতৰ পুত্ৰ ইমান অত্যাচাৰী কেলে হ'ল? দৰাচলতে উগ্ৰসেনৰ পুত্ৰ কংস নহয়। কংসৰ জন্মত গণ্ডগোল আছে। কংস হ'ল অসুৰৰ সন্তান, আৰু সেই অসুৰৰ সন্তান এটা যে অসুৰ আছিলে শংখাসুৰ, উগ্ৰসেনৰ পত্নীৰ লগত দৈহিক সম্পৰ্ক হৈ গ'ল সেই অসুৰৰ।
আৰু সেই বিপৰীত জন্ম হোৱাৰ কাৰণে কংস অসুৰ হৈ গ'ল। আৰু ইমান ভয়ানক অসুৰ হৈ গ'ল, যেতিয়া কংস জন্ম পাইছিলে, জন্মত অট্টহাস্য কৰি আহিছে। চব কান্দি কান্দি জন্ম নহয় জানো? কিন্তু কংসই অট্টহাস্য কৰি জন্ম পাইছে। জন্মতে ভয়ানক এটা অট্টহাস্য কৰিছে। ওচৰত এজনী গাভিনী হাতী আছিলে, আৰু গাভিনী হাতীজনীৰ এই অট্টহাস্য শুনি গৰ্ভপাত হৈ গ'ল, হাতী পোৱালি জগি গ'ল। এইকাৰণে ভগৱান আহিব লগা হ'ল। প্ৰকৃতিৰ নিয়ম ভাঙি আহিছে কংস। আৰু সেইকাৰণে আমাক কৈছে, প্ৰতিটো সন্তান যদি সৃষ্টিৰ নিয়মত আহে, মনত ৰাখিব, প্ৰতিটো সন্তানে নিয়মৰ মাজেৰে ডাঙৰ হ'ব, নিয়মৰ মাজেৰে জীৱন অতিবাহিত কৰিব। নহ'লে বিপৰীত ক্ৰিয়া হ'ব। কল পকিব লাগে 10 দিনত, আপোনাৰ হবে মেডিচিন আনি 3 দিনত পকালে, 3 দিনত পকোৱা কলটোৰ ক্ৰিয়া বিপৰীত হ'ব। এটা কল 10 দিনৰ মাজত যেতিয়া পকিব, নেচাৰেল চিষ্টেমত যেতিয়া পকিব, তাৰ পৰা উপকাৰ পাব। আৰু এটা বস্তু যেতিয়া প্ৰকৃতিৰ নিয়মক বাদ দি আপোনাক হবে ব্যৱহাৰ কৰিব, তাৰ পৰা বিপৰীত ক্ৰিয়া হ'ব। আজি সেই বিপৰীত ক্ৰিয়াটো হৈছে। আজি আপুনি সন্তান জন্ম দিছে, আপুনি দেউৰ ওচৰত যাব, দিনকাল চাব, কোনটো দিন, কোনটো তিথি, কোনখন সময় আপুনি ঠিক কৰিব। আপুনি ঠিক কৰিব, সেই সময়তে চিজাৰিং কৰিব। আপোনাৰ সন্তান গণনিত মিলিব জানো? প্ৰকৃতিৰ হিচাপ হ'ব জানো? হ'ব জানো বাৰু? কেনেকৈ ভাবিলে আপুনি? আপুনি ঠিক কৰিব আপোনাৰ ভাগ্য, কিন্তু আপুনি আপোনাৰ সংস্কাৰ ঠিক কৰিব, এইটো কোনেও নোৱাৰে। এই প্ৰকৃতিৰ নিয়মক যিদিনা আমি ধৰিম, যিদিনা প্ৰকৃতিৰ নিয়মক আমি বাধা দিম, সেইদিনা আপোনাৰ মোৰ জীৱনৰ দুখ কষ্ট ৰেহাই নাপাম আমি। আৰু সেইকাৰণে কংসৰ এই যে হাতীটো, এইটোৱে হ'ল কুবলয় পীৰ, কংসৰ ভায়েক বুলি কয় আকৌ। তাৰ পাছতে এই কংস পৰমাৰ্থিক অৰ্থ হ'ল কুশাসনযুক্ত মনৰ অধিকাৰী প্ৰতিজন মানুহ। কংস ভাগৱত 3টা অৰ্থ আছে, আৰু 3টা অৰ্থ নুবুজালৈকে ভাগৱতৰ তত্ত্ব নাপাব। এটা হ'ল পদৰ অৰ্থ, এটা হ'ল গুঢ়াৰ্থ, এটা হ'ল পৰমাৰ্থ। আৰু সেইকাৰণে এজন বক্তা হবলৈ হলে এই 3টা অৰ্থ বুজি পাব লাগিব। তেওঁ প্ৰশ্নৰ সমস্ত ওপৰত হ'ব লাগিব, উত্তৰৰ ৰাজ্যত প্ৰৱেশ কৰিব লাগিব, তেতিয়াহে এজনে বক্তা হ'ব পাৰিব। আৰু যেতিয়ালৈকে জীৱনত প্ৰশ্ন থাকে, তেতিয়ালৈকে বক্তা হ'ব নোৱাৰে। সেইকাৰণে যেতিয়ালৈকে সংশয় থাকে, এজন শিক্ষকৰ যদি সেইকাৰণে PhD কৰিব লাগে, সেইকাৰণে ট্ৰেইনিং মাৰিব লাগে, তাৰ পাছতহে এজন স্কুলৰ ছাত্ৰক শিক্ষা দিব পাৰে। কেলে পাৰে? LP স্কুলৰ ছাত্ৰক পঢ়াবৰ কাৰণে কিয় গ্ৰেজুৱেশ্যন কৰিব লাগে? কি কাৰণত BEd বা BEd কৰিব লাগে? কিহৰ কাৰণে কৰিব লাগে? অৰ্থাৎ উত্তৰৰ ৰাজ্যত, সম্পূৰ্ণ উত্তৰৰ ৰাজ্যত যোৱাৰ পাছত ছাত্ৰসকলক পঢ়াব পাৰে। নহলে যদি শিক্ষকৰ ভ্ৰম থাকে, শিক্ষকৰে সন্দেহ থাকে, তেতিয়াহ'লে সেই শিক্ষকৰ শিক্ষাৰ দ্বাৰা এটা ছাত্ৰ সি পূৰ্ণ শিক্ষিত নোৱাৰিব, নহব। এই কথাটোকে বুজাইছে আমাক। এতিয়া এই যে কংস পিতৃ উগ্ৰসেন, আৰু তেওঁৰ এজনী কন্যা আছিলে, কন্যাজনী আকৌ উগ্ৰসেনৰ কন্যা নহয়। কন্যাজনী হল দেৱকৰ, উগ্ৰসেনৰ ভায়েকৰ কন্যা, সেইকাৰণে নাম হল দৈৱকী। আচ্ছা, সেই দেৱকৰ কন্যা কাৰণে দৈৱকী হল, আৰু সেই দৈৱকীৰ বিবাহ হল বসুদেৱৰ লগত। কাৰণ কেলে, আকৌ কৈছো, আমি যে বিবাহ পাতো, আমি যে বিয়া পাতিছো, আমি যে সন্তান পাইছো, এইবোৰ চব পূৰ্বজন্মৰ সংস্কাৰ। আকৌ আপুনি যে পাইছে, কোনোবাক পুত্ৰ ৰূপে পাইছে, কোনোবাক পত্নী ৰূপে পাইছে, কোনোবাক ভাতৃ ৰূপে পাইছে, এইবোৰ পূৰ্বজন্মৰ সংস্কাৰ। এইটোকে বুজাইছে আমাৰ। কেলে সেই পিঞ্চি সুতপাই আহি বসুদেৱ আৰু দৈৱকী হল, আৰু সেই লগ লাগিলে, আৰু লগ লাগি বিয়া হল। আৰু বিবাহৰ ৰাতিপুৱা কংসই ধৰি লৈ আনিছে, আপোনাক হয়তো ৰাস চাবই আহি আছে। ৰাস
কংসই লৈ আনি কলে প্ৰাণসম ভগ্নী মোৰ নকৰিবি দুখ ই যে এক জগতৰ চিৰন্তন ৰীতি। বসুদেৱ মিত্ৰ মোৰ মথুৰাৰ ৰাজ কাৰেং শূন্য কৰি তুলি দিছো এই ৰত্নটি। ছোৱালী হল ৰত্ন, যত থাকে উজ্বলাই ৰাখে, কন্যা হল ৰত্ন। আৰু মথুৰাৰ ৰাজ কাৰেং শূন্য কৰি তুলি দিছো এই ৰত্নটি। নিচে আজলি তাই পিতৃ মাতৃৰ মৰমত ডাঙৰ দীঘল হৈছে, আৰু তাইৰ শতদোষ ক্ষমা কৰিবা। আই দয়কী বিবাহৰ এই তোৰ মধুৰখনত দিবলৈ আছে মোৰ অনেক ঐশ্বৰ্য, কিন্তু আই এইবোৰ এতিয়া তোক প্ৰয়োজন নাই। খুব ধ্যান দি শুনিব, প্ৰয়োজন নাই। কেলে ধন ঐশ্বৰ্য বিভূতি জড়জগতৰ সম্পদেৰে এখন ভাল ঘৰ, এটা ভাল সন্তানৰ জননী হব নোৱাৰে। এইটোৱে বুজাইছে যে ধন ঐশ্বৰ্য বিভূতি, টকা পইচা, গাড়ী মটৰ, ফ্ৰিজ, বিছনা পালেং, এইবিলাকেৰে ঘৰ সুন্দৰ কৰিব নোৱাৰি, জীৱন সুন্দৰ কৰিব নোৱাৰি। সেয়েহে দিছো তোক এই দাদাৰৰ হিয়া ভৰা আশীৰ্বাদ, আশীৰ্বাদে হল জীৱন। এই আজি বৰ্তমান বিবাহৰ এই মহান উদ্দেশ্যটো পাহৰিছে আকৌ। এতিয়া আশীৰ্বাদটো কোনেও নলয় বিয়া পাতি। আশীৰ্বাদ লবলৈ যাব লাগিব আপুনি প্ৰেজেণ্টটো লৈ। কন্যাগৰাকীয়ে কৰবাত বহি থাকিব সিংহাসনত, আপুনি প্ৰেজেণ্টটো দি নমস্কাৰ দিব লাগিব, আপোনাক তথাস্তু বুলি কব। কোনোবা কন্যাই কেতিয়াবা ভকতৰ ভৰি চুই সেৱা কৰা বা এজন আহিলে উঠি গৈ মাত লগাই সেৱা কৰা দেখিছে জানো? এতিয়া আশীৰ্বাদ লবলৈ যায় প্ৰতিজন বিবাহত যোৱা নিমন্ত্ৰিত অতিথিয়ে সেৱা কৰা দেখিছে জানো? আজিকালি নতুন বস্তু এটা ওলাইছে, প্ৰতিটো পৰিয়াল যাব, একবাৰ চেলফি উঠাব আপোনাক, সেইটোৱে আৰু অভ্যৰ্থনা মানে সেইটো। কিন্তু সেৱা কৰা, শ্ৰদ্ধা কৰা, ভক্তি কৰা। আৰু আজিকালি এটা ভয়ানক কথা ওলাইছে যে এই যে ভকত অলপ যায়, ভকত অলপ বেছি নাই আকৌ, ধুতি পিন্ধি ভকত অলপ যায়, আৰু তেওঁলোকৰ কাৰণে কৰবাত টেঙা দৈ অকমান, গাখীৰ অকমান সেইকণহে যোগাৰ কৰে। বাকীবিলাকলৈ কিমান বিধ যোগাৰ কৰে আপোনালোকে নিশ্চয় অনুভৱ কৰে। সেই ভকত কিজন, ভকত যিখিনি ভকতে আশীৰ্বাদ দিব, যিখিনি ভকতে আশীৰ্বাদ দিব, তেওঁলোকৰ কাৰণে টেঙা দৈ অকমান বা কিবা অকমান গুড় অকমান ৰাখিব, আৰু বাকী সকলৰ কাৰণে কেইবিধ ৰাখিব ঠিক কৰা নাই। মই প্ৰত্যক্ষ দেখিছো, প্ৰত্যক্ষ দেখিছো। অৰ্থাৎ আশীৰ্বাদৰ গুৰুত্বটো আমাৰ কমিলে। সেইকাৰণে ভাগৱতত প্ৰথম কৈছে আশীৰ্বাদে এখন ঘৰ পাতিব পাৰি, আশীৰ্বাদে এটা পৰিয়াল নিৰ্মাণ কৰিব পাৰি, আশীৰ্বাদৰ পৰা এটা ভাল সন্তান নমাই আনিব পাৰি। আশীৰ্বাদেহে আমাৰ জীৱনৰ প্ৰগতিৰ মূল। আৰু তাৰ পাছতে বল কালকেতুক কৈছে যৌতুকৰ বাবে 2400 হস্তি, 15,000 ঘোঁৰা আৰু 200 সুন্দৰী দাসী সাজু কৰা আছে নে? বোলে সাজু কৰা আছে। এই কথাটো এইকাৰণে কৈছো, ৰাস হল ভাগৱতৰ অংশ। আজিকালি ৰাসবোৰৰ যিবিলাক ৰোল কৰে, ৰোলবোৰ ডাইলগবোৰ চব ভাগৱতৰ, কিন্তু ৰাসো প্ৰফেশ্যন হৈ গল। এতিয়া ৰাসো থিয়েটাৰৰ নিচিনা হৈ গল। এই যে ডাঙৰ ডাঙৰ থিয়েটাৰ যেনেকৈ কণ্টেক্ট হৈ গল, আজি ৰাসবোৰো আজিকালি কণ্টেক্ট হৈ গল। আপোনালোকে প্ৰতিখন ৰাসত চাব বেয়া বস্তুটো নোখোৱাকে ৰোল নকৰে। আৰু বেনাৰত থাকিব শ্ৰী শ্ৰী কৃষ্ণ লীলা, তাত কিন্তু ৰাসৰ মঞ্চত পাব অকল কংস লীলা, কংসটোৱে চাবলৈ যায়। কৃষ্ণ কোন কৈছে নাচায়, মহাৰাসৰ কৃষ্ণ কোনে লৈছে নাচায়, গোপী চাবলৈ নাথাকে, অকল কংস লীলা। আৰু উদ্যোক্তাসকলে অকল কংসত গুৰুত্ব দিয়ে, গোপী কোন নাচিছে এইটো দৰকাৰ নাই, কোনোবা নললে হ'ব। অনন্ত শয্যাৰ কংস যিজনে কৃষ্ণ কৰে, সেইজনে লং পেণ্ট পিন্ধি অনন্ত শয্যাত পৰে, মুখখনহে ওলাই থাকিব। এইবোৰ বাস্তৱ জীৱনৰ কথা কৈ আছো। আপোনালোকক এইকাৰণে কব লগা হৈছে,
যে বৰ্তমান সময়টো ভয়ানক সময়। আজি ভাগৱতৰ ফল আমি নাপাওঁ যে, আজি গীতাৰ ফল আমি নাপাওঁ যে, আজি সকামৰ ফল আমি সেৱাৰ ফল নাপাওঁ যে, কেলে নাপাওঁ? চব আছে ইয়াত। কোনো কলিয়ে ভাগৱতৰ ফল মোহাৰিব নোৱাৰে, কোনো কলিয়ে গীতা নষ্ট কৰিব নোৱাৰে, কোনো কলিয়ে নাম নষ্ট কৰিব নোৱাৰে। ইয়াত কোনো শক্তি নাই, কিন্তু আমি তাক অপপ্ৰয়োগ কৰিছোঁ। যেনেকৈ কৰিব লাগে, আমি যেনেকৈ ৰাখিব লাগে, যেনেকৈ তাক পালিব লাগে, এইটো নকৰাৰ কাৰণে আজি আমাৰ জীৱনৰ এই দুৰ্যোগ ভৰাইছে। আৰু তাৰ পাছতে ক'লে, বোলা ৰথত সাৰথি হৈ মই আগবঢ়াই থৈ আহিম। এইটো নিয়মে। ভায়েকজনী ভনীয়েকজনী কিমান এটা নতুন ঘৰলৈ যাব, কেনেকৈ যাব, এইটো ককায়েক বা ভায়েক যোৱাটো এইটো নিয়ম। ৰথৰ লেকামত ধৰিলে, সাৱধান কংস, যি দৈৱকীৰ বিবাহ পাতি মহাসমৰে আনন্দত আত্মহাৰা তই, সেই দৈৱকীৰ গৰ্ভজাত অষ্টম সন্তানে সংহাৰ কৰিব তোক অৱলীলাক্ৰমে। লগে লগে লেকাম এৰি দৈৱকীৰ চুলিত ধৰিলে, খাপৰ পৰা তৰোৱাল উলিয়াই ললে। অৰ্থাৎ কংসৰ মৃত্যু সেইদিনাই হল। আমাক বেদান্তই কৈছে, যি মুহূৰ্তত নাৰীৰ চুলিত ধৰিব, সেই মুহূৰ্তত শ্ৰী আৰু আয়ুস দুইটা নষ্ট হয়। সেইকাৰণে মনুৱাদী ঋষিয়ে কৈছে, কোনোদিন কেতিয়াও নাৰীৰ চুলিত নধৰিব। নাৰীৰ চুলিত ধৰি কুৰুকুল নষ্ট হৈছে। নাৰীৰ চুলিত ধৰাৰ কাৰণে ৰাৱণ বধ হৈছে। গতিকে এই কথাটোকে আমাক বুজাইছে, চুলিত কেতিয়াও নধৰিব। আচ্ছা, এতিয়া বসুদেৱে লগে লগে কৈছে, ৰবা ৰবা কংস, তোমাৰ মৃত্যু দৈৱকীত নাই, তোমাৰ মৃত্যু জন্মত আছে। কিন্তু আমি বোৰো সেই একেটাই, আমি বোৰো কংসৰ নিচিনা। আমিও মৃত্যু ভয়ত ত্ৰস্তমান, কিন্তু পাপলৈ ভয় নকৰো। এইটোৱে ডাঙৰ কথা। আমি প্ৰত্যেকে মৃত্যুলৈ ভয় কৰো। মৃত্যুলৈ কি ভয় কৰো? মৃত্যুটো মৰিবই। জাতস্বহী ধ্ৰুৱ মৃত্যু, ধ্ৰুৱ জন্ম মৃত চচা। যাৰ জন্ম আছে মৰিবই, আজি নহলে কালি মৰিব, মৰাটো খাটাং। মৰিবলৈ ভয় কৰে, পাপলৈ ভয় নকৰে। পাপ কৰিলে নৰকলৈ যাব, কোটি কোটি জন্ম মৰি মৰি জীয়াই থাকিব লাগিব। এইটোলে ভয় নকৰো, কিন্তু ভয় কৰো এই দেহটো এৰাটো। এইটোৱে আমাৰ দুৰ্ভাগ্য। বসুদেৱক সেই জ্ঞান কথাটো কৈছিলে বসুদেৱে, যে তোমাৰ মৃত্যু দৈৱকীত নাই, তোমাৰ মৃত্যু তোমাৰ জন্মত আছে। কংসই কৈছে, এইবোৰ কথা মই বুজি নাপাওঁ। তেতিয়া বসুদেৱে ভাবিলে, মূৰ্খক বুজাই লাভ নাই। সেইকাৰণে মই যিকোনো প্ৰকাৰে দৈৱকীক ৰক্ষা কৰিব লাগে। আৰু তাৰ পাছত কলে, ঠিক আছে, যে দৈৱকীৰ যি মুহূৰ্ততে সন্তান জন্ম হব, প্ৰতিটো সন্তান আনি তোমাৰ হাতত দিম, তোমাৰ হাতত তুলি দিম। এটা এটাকৈ মাৰি বধ কৰি তুমি সাৱধান নহবা। পাৰিবা জানো? বোলে পাৰিম, প্ৰতিজ্ঞা কৰিলে। ঠিক আছে, যদি পাৰা মোৰ কোনো আপত্তি নাই, আপত্তি নাই। অৰ্থাৎ আমাক শিকাইছে যে নিজৰ অৰ্ধাংগিনী ভাৰ্যাক ৰক্ষা কৰাটোৱে আপোনাৰ প্ৰথম দায়িত্ব এজন পুৰুষৰ। আৰু তাৰ পাছতে সেয়া নাটকীয় দৃশ্য সমাপ্ত হল। আৰু সমাপ্ত হোৱাৰ পাছতে বসুদেৱ দৈৱকী গুচি গল, নিজে নিজে গুচি গল। আৰু দৈৱকীৰ প্ৰথম সন্তান জন্ম পালে, প্ৰথম সন্তান। অৰ্থাৎ আধ্যাত্ম জীৱনটো কিমান ত্যাগৰ জীৱন আপোনালোকে কল্পনা কৰিব নোৱাৰে। আমাক ভাগৱতে শিকাইছে। এতিয়াৰ আধ্যাত্ম জীৱনটো কেনেকুৱা? চব খাবও পাৰিব, কৰিবও পাৰিব, এইটো নহয়। আধ্যাত্ম জীৱনটো হল ত্যাগৰ জীৱন, ভোগৰ জীৱন নাই। যেতিয়ালৈকে ভোগ থাকিব, আধ্যাত্মিক জীৱনৰ সোৱাদ নাপাব। যেতিয়ালৈকে ঘৰ এৰিব নোৱাৰিব, পৰৰ সুখ কেনেকে পাব? যেতিয়ালৈকে নিজৰ পৰিয়ালক ভাল পাব, আনক ভাল নাপায়, ভক্তি কেনেকে হ'ব? ভক্তি হবলৈ হলে খবৰেৰ নিচিনা চণ্ডালনিক বুকুত সাবটি লব পাৰিব লাগিব, তেতিয়া বুজিব ভক্তি হল। যিদিনা আপুনি আধ্যাত্মিক অনুভৱ কৰিব, নিজৰ ঘৰখন এৰি কাৰোবাৰ বাঁহৰ চাঙত শুব পাৰিব লাগিব, কোনোবা দৰিদ্ৰৰ লগত একেলগে বহি খাব লাগিব,
এইবোৰ হ'ল আপোনাৰ মোৰ জীৱনৰ এটা এটা অনুভূতিবোৰ। সেইকাৰণে এতিয়া প্ৰথম সন্তান জন্ম হ'ল আৰু লৈ আনিলে বসুদেৱে মাকৰ গোলাপ। জন্মৰ লগে লগে এবাৰ ভাবকচোন, আধ্যাত্ম জীৱনটো সত্য পালন কৰাটো, কৃষ্ণৰ বাপেক হোৱাটো সৰু কথা নহয়। কৃষ্ণ মানে আধ্যাত্মিক জীৱন। কৃষ্ণ মানে এটা বস্তু নহয়, আধ্যাত্ম জীৱনটোৱেই কৃষ্ণ। কৃষ্ণৰ মূল সংজ্ঞাটো ঈশ্বৰ কৃষ্ণ সচ্চিদানন্দ পৰম বিগ্ৰহ। কৃষ্ণ মানে হ'ল সৎ চিত আৰু আনন্দ। যিজন মানুহে হৃদয়ত সচ্চিদ আনন্দ ধাৰণ কৰিলে সেইজনে হৃদয়ত কৃষ্ণক পালে। মূল বস্তু এইটো। আনন্দ মানেই কৃষ্ণ। যাৰ হৃদয়ত আনন্দই ভৰি থাকে আৰু বেলেগ কোনো সংসাৰৰ তৃপ্ত নাই, আনন্দমৰ মূৰ্তি হৈ যায়, এয়াই কৃষ্ণক পালে। এতিয়া যেতিয়াই জন্ম পালে কীৰ্তিমন্ত, লগে লগে বসুদেৱে কলে, দিয়া দেৱী, দিয়া পুত্ৰক তোমাৰ। লৈ ললে। কিমান সম্ভৱ হব লাগিব। আধ্যাত্ম জীৱনটোৱে তেনেকুৱা। আধ্যাত্ম জীৱনটোৱে তেনেকুৱা, এইটো ৰাস্তাটোৱে তেনেকুৱা। কিন্তু এই ৰাস্তাটো আপুনি পাৰিব, এই ৰাস্তাটো ভোগৰ ৰাস্তা বনাব পাৰিব। কিন্তু ভোগৰ ৰাস্তাত আপুনি যদি ভাগৱতক ভোগৰ ৰাস্তাত বনায়, যদি ভাগৱতক যদি আসক্তিৰ ৰাস্তা বনায়, ভাগৱতৰ মাজেৰে যদি ধন টকা পইচা ঘটিবৰ কাৰণে, ভাগৱতৰ মাজেৰে যদি মান সন্মান লবৰ কাৰণে আগবাঢ়ে, মান সন্মানো পাব, টকা পইচাও পাব। কিন্তু ভাগৱতৰ যিটো আধ্যাত্মিকতা, জীৱনৰ ৰস, জীৱনৰ আনন্দ, এইটো কেতিয়াও নাপায়। এই কথাটোকে বুজাইছে। যেতিয়া সেই জন্ম হোৱা সেই কীৰ্তিমন্ত সন্তানটো আনি কংসৰ হাতত তুলিলে। কংস, লোৱা, মোক মুক্ত কৰি দিয়া, মোক মুক্ত কৰি দিয়া। আমি 1000 টকা ধাৰ ললেও যিকোনো প্ৰকাৰে ফাঁকি দি পইচাটো খাবলৈ যত্ন কৰো, চাবচোন। কিন্তু আমাক কি বুজাইছে? এই যে কথা দিছে, এই যে বচন দিছে, কালি আমি যে ৰামায়ণ কৰিছিলো, প্ৰাণ যায় পৰ বচন নাযায়, এটা বংশৰ। এতিয়া ভগৱান কৃষ্ণক পাবলৈ, আচল আধ্যাত্মিকতাটো পাবলৈ এজন মানুহ কেনেকুৱা কঠোৰ হব লাগিব। নিজৰ জন্ম হোৱা সন্তানটোক লৈ আনিলে, লৈ আনি কংসৰ হাতত দিলে। কংস আচৰিত হৈ গল। আমি বৰ আচৰিতেই হব লাগিব যদি অন্তৰেৰে ভাবে, এনেকুৱা পিতৃ, এনেকুৱা পিতৃ, প্ৰথম সন্তান এটা জন্ম হৈছে, দয়া নাই, মৰণ মায়া নাই, আনি কংসৰ হাতত তুলি দিছে মৃত্যুৰ কোলাত। তে কলে কংসই, বসুদেৱ, কোৱা কংস, তুমি বাৰু জানানে তোমাৰ এই সন্তানটো ক'ত লৈ আনিছা? বোলে জানো, মৃত্যুৰ হাতত, মৃত্যুৰ হাতত তুলি দিছো। তুমি জানা? তাৰমানে আচৰিত কথা। তাৰমানে এনেকুৱা ভাবিলে কংসই যেন বসুদেৱৰ মূৰ বেয়া হৈ গল, একো নজনা হৈ গল, পগলা হৈ গল। সেইকাৰণে সুধিছে, তুমি তোমাৰ এই খাদ্য জাত এই সন্তানটো কলৈ আনিছা তুমি জানানে? বোলে জানো, মৃত্যুৰ মুখলৈ। তুমি কিমান নিষ্ঠুৰ বসুদেৱ? কংসই কৈছে, কিমান নিষ্ঠুৰ তুমি বসুদেৱ? সঁচা, মই নিষ্ঠুৰ। নিষ্ঠুৰ নহলে জানো কোনোবা পিতৃয়ে খাদ্য জন্মজাত নিজ সন্তানক মৃত্যুৰ মুখত তুলি দিব পাৰে? কিন্তু কংস, মনত ৰাখিবা, পুত্ৰ স্নেহ আৰু সত্য ৰক্ষা দুইটা বেলেগ বস্তু। পুত্ৰ স্নেহত বন্দী হৈ ধৃতৰাষ্ট্ৰই শতপুত্ৰ হেৰুৱালে। পুত্ৰ স্নেহত বন্দী হৈ ধৃতৰাষ্ট্ৰই শতপুত্ৰ হেৰুৱালে, ধৰ্ম হেৰুৱালে, জীৱনৰ সৰ্বস্ব হেৰুৱালে। সেইকাৰণে আপোনাক মোক কৈছে, পুত্ৰ স্নেহত বন্দী হৈ জীৱনৰ সৰ্বস্ব ত্যাগ নকৰিব, দায়িত্ব আৰু কৰ্তব্য পালন কৰক। আমাৰ বহুতৰ এটা এটা সন্তান, এই সন্তানটোত লাগি ধৰি জীৱনৰ সৰ্বস্ব ত্যাগ কৰে।
মোৰ ল'ৰা ল'ৰাত বাদে আৰু বেলেগক চাব নোৱাৰে। এই কথাটোকে আমাক বুজাইছে যে বসুদেৱ তুমি আচৰিত, তুমি মহান। কল্পনা কৰিব নোৱাৰে কংসই এনেকুৱা জানো মানুহ থাকিব পাৰে সত্য ৰক্ষাৰ কাৰণে, এটা কথা দি কথা ৰাখিবৰ কাৰণে নিজৰ জন্ম হোৱা সন্তানটো তুলি দিব পাৰে। যোৱা বসুদেৱ, ময়ো তোমাৰ সন্তানটোক প্ৰাণদান দিছো, ময়ো প্ৰাণদান দিছো, লৈ যোৱা দৈৱকীৰ কোলাত। অৰ্থাৎ আমাৰ সমাজৰ মানুহো বহুত আছে আবেগৰ বশৱৰ্তী হৈ কেতিয়াবা বহুত দান দক্ষিণা কৰি দিয়ে, কিন্তু পাছত আকৌ গালি পাৰে। অৰ্থাৎ যিসকল অসুৰ প্ৰবৃত্তিৰ মানুহ চাব, মৰম কৰিবলৈ সময় নালাগে, আকৌ গালি পাৰিবলৈ টাইম নালাগে। এইটোৱে হল কংস, এইটো হল আসুৰিক প্ৰবৃত্তিৰ মানুহ। কংসই কলে ময়ো দান দি দিছো, তুমি যেনেকুৱা মহান ময়ো মহান বুলি হবৰ কাৰণে দান দি দিছো। যোৱা লৈ যোৱা মোৰ ভনী দৈৱকীৰ কোলাত শুৱাই দিয়াকৈ। তাৰ পাছতে অৰ্ডাৰ দি দিলে, ৰাজ্যত আনন্দ কৰা, মোৰ ভগ্নী আজি মাতৃ হল, মই আজি মাতুল হলো। তাৰ পাছতে আনন্দৰ মাজত সোমাই আহিলে নাৰদ মুনি। কংস কিহৰ আনন্দ? বোলে দেৱৰ্ষি মই মাতুল হলো, মোৰ ভগ্নী দৈৱকী মাতৃ হল। আৰে মাতৃ হল মানে তোমাৰ প্ৰাণবৈৰী? আৰে নহয় দেৱৰ্ষি, প্ৰথম সন্তান। আৰে কি কথা কোৱা তুমি, একেবাৰে অজ্ঞানী হে কংস। ফুল এপাহ উলিয়ালে লগে লগে এইফালৰ পৰা গণিলে এইটোৱে প্ৰথম, এইফালৰ পৰা গণিলে এইটোৱে অষ্টম, মতিভেদ হৈ গল। সেইকাৰণে আমাক বুজাইছে আধ্যাত্ম নোহোৱা মানুহ প্ৰতিজন মতিছন্ন, মতিভেদ কৰিবৰ কাৰণে টাইম নালাগে। ঘৰত গৈ কাৰোবাৰ ঘৰত কিবা এটা খুৱাই দিলে, নাম নকওঁ কি খুৱাই দিয়ে, কম জানো নামটো নকওঁ, ব্যাসপীঠত কব নাপায়। কিবা এটা খুৱাই দিয়াৰ লগে লগে আহি বাপেককে উভতি ধৰিব, কাজিয়া লাগে নালাগে? আকৌ কোনোবাই অকমান মৰম চৰম কৰি যদি উপায়ো তই ইমান ধুনীয়া, তোৰ বাপেৰ মাৰ ঠিক নহয়, তোক এনেকুৱা মোৰ এনেকুৱা লাগে, তোক দেখিলে মনটো ছোৱালী দিবৰ কাৰণে ধান্দা কৰে। তাৰপাছতে গৈ এইজনীহে আপোন, সেইজনী গল আৰু। আধ্যাত্ম নোহোৱা মানুহৰ মন ডলাৰ বগৰী, কোনো স্থিৰতা নাই। মনত ৰাখিব, আধ্যাত্মহীন মানুহক বিশ্বাস নকৰিব। শিৱ ভগৱানে পাৰ্বতী মাক কৈছে। সেইকাৰণে আজি যে আমাৰ সমাজখনক আধ্যাত্মিক এইকাৰণে কৰিব লাগে, আধ্যাত্মহীন মানুহক কেতিয়াও মনৰ স্থিৰতা নাই, ভৰসা নাই। আৰু শেষত গৈ কংসই এটাকৈ 6টা সন্তানক বধ কৰিলে। কেইটা? 6টা। এতিয়া ডাঙৰ কথা এটা হল, আকৌ আচল কথাটো এতিয়াহে হল। ভাগৱত শুনিবলৈ যে আহিলে, আচল কথা এতিয়া লাগিলে। আৰু এতিয়া এই 6টা সন্তানক আপোনালোকেও মাৰিব লাগিব, এইটোহে ডাঙৰ কথা। এতিয়া ভাগৱত এই কথা, জ্ঞান কথা শুনাটো টান, পাঠটো কিন্তু সুন্দৰ। পাঠটো আপোনাৰ শুনিবলৈ মন গলে শুনিব, নুশুনিলে মন গলে নুশুনিব। এবাৰ উঠি যাব, চাহ খাব, এবাৰ তামোল খাব, আপত্তি নাই, সেইটো শুনিলে একো গণ্ডগোল নাই। কিন্তু এতিয়া আপোনালোকে গণ্ডগোলটো কি? প্ৰেক্টিকেল। ভাগৱত শুনা মানে, জ্ঞান লোৱা মানে প্ৰেক্টিকেল। BSc সেইকাৰণে নপঢ়ে বহুতে, প্ৰেক্টিকেলটো আছে। এতিয়া গণ্ডগোল লাগিলে আৰু। এতিয়া এই 6টা সন্তানে হল কাম, ক্ৰোধ, লোভ, মোহ, মদ, মাৎসৰ্য। কংস মানে হল মন, কুশাসনযুক্ত মনে হল কংস। যাৰ মন অহংকাৰে শাসন কৰিছে। চাবচোন, মই বহুত অহংকাৰী, আকৌ মই নামাতো বুলি কলে নামাতো। অলপ কান্দ নেকি বাৰু? অলপ নেকি? এইটো অলপ গাঁঠি নেকি? চিকলিৰ গাঁঠি খুলিব পাৰিব, তলাৰ গাঁঠি খুলিব, মই নামাতো। এতিয়া আপোনাক এই কথাটো কৈছে যে এই 6 ৰিপু মানে কি? ৰিপু মানে শত্ৰু। ধৰিব পাৰিছেনে? এতিয়া আজিৰ পৰা আই মাতৃসকলে এই কথাটো বুজিলে হল, আমাৰ শত্ৰু বাহিৰত নাই, আমি বাহিৰৰ শত্ৰুৰ লগত যুঁজো, এইটো ভুল। বাহিৰত শত্ৰু নাই। আৰু ৰাস্তাৰে গৈ আছে আপুনি, কোনোবা এজনক মাতিলে, হেৰা ক'ৰ পৰা আহিলাম, মুখটো ফুলাই গুচি গল। আচ্ছা, আপুনিতো খং কৰিব নাই? তাক মাতিলো, সি নামাতিলে, তাক আৰু আজিৰ পৰা নামাতো।
ই ঘৈণীয়েকৰ লগত কাজিয়া লাগি আছে, কৈ মাতিব আপোনাক? সেইটো বুজি পালে? আৰু তাৰ পৰিৱেশটোত লৈ গণ্ডগোল, সি মাতা নাই আপোনাক, হয় নহয়? সেইটো আপুনি কেনেকে, হয় নহয়? কথাটো হয় নে নহয়? গতিকে আপুনি তাৰ কাৰণে আপুনি গাঁঠি এটা লগাই ললে, তাক নামাতো। লোকচান কাৰ হ'ব? আপোনাৰ হ'ব। তাক দেখালৈকে সেইখন হ'ব। এইকাৰণে আপোনাক মোক কৈছে যে এই শত্ৰু কাৰ আছে? আপোনাৰ মনত যদি অহংকাৰ নাথাকিলেহেঁতেন আপুনি সেই তেনেকুৱা নকৰে। সি নামাতিব পাৰে। আপোনাৰ ল'ৰাটোও কেতিয়াবা নামাতে, মাতে জানো? আপোনাৰ স্বামীও কেতিয়াবা নামাতে। খং উঠি থাকিলে ক'ত মাতিবলৈ আছে? এই কথাটো বুজাইছে। লোভ আমাক কৈছে গৃহস্থী বৈষ্ণৱ মাৰ্গত দুবাৰ অন্ন নুখুজিব, দুবাৰ খুজিলে লোভে চল পাই যাব। এবাৰ দিছে, এবাৰতে সন্তুষ্ট হয়। এবাৰ যি দিছে, অন্ন দিয়া গৰাকী হল মাতৃ, মাকে পেটৰ জোখ জানে। সেইকাৰণে আমাক কৈছে যিমান দিছে এবাৰ, সেইকণতে এই যিমান দিছে সিমানতে সন্তুষ্ট হ'ব লাগিব। ইয়াকে কৈছে বৈষ্ণৱ সাধনা। এইটো বৈষ্ণৱ সাধনা। মোহ, মোহ মানে কি? দেহ ভাৱনাৰে ল'ৰা ছোৱালীক নাচাব, আত্মাৰ অংশ সিহঁত। আত্মা ভাৱনাৰে চাব, দায়িত্ব আৰু কৰ্তব্য, তেতিয়া মোহ মৰিব। কাম অৰ্থাৎ কাম কেতিয়া মৰিব? পুত্ৰাৰ্থে ক্ৰিয়তে ভাৰ্যা, সন্তান জন্ম দিবৰ কাৰণে ভাৰ্যাক ব্যৱহাৰ কৰিব, তেতিয়া কাম মৰিব, ৰামৰ জন্ম হ'ব। ক্ৰোধ, ক্ৰোধ, ক্ৰোধ কেতিয়া মৰিব? প্ৰভুৰ নাম ল'ব, অখণ্ড নাম ল'ব। অন্তৰে এনে 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 আকাশ পাতাল বহি চিন্তা কৰে, ভিতৰত নাম চলি থাকিব। যিটো ভাল পায় সেইটো ল'ব। নাম ল'বলৈ গুৰুৰ প্ৰয়োজন নাই। আৰু মাত্ৰ প্ৰয়োজন এটাই কথা, এই ভয়তে বা গুৰু আশ্ৰয় কৰিলে নামটো অলপ বেছি জোৰ হ'ব। নিজে নিজে কৰিলে কি হ'ব? এই এৰা ধৰা হ'ব। দুদিনমান ধৰিব, তাৰপিছত এৰা খাব। সেইকাৰণে নাম মন্ত্ৰ ল'বলৈ গুৰু লাগিব, আকৌ মন্ত্ৰ নহ'ব। এতিয়া সেইকাৰণে নাম লওক, অখণ্ডভাৱে মনৰ মাজতে নাম লওক, ৰাম 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 ৰাম। আৰু কিছুদিন প্ৰেক্টিচ কৰক, ভিতৰত ৰাম চলিব, মুখত দৰকাৰ নাই। কামো কৰি থাকিব, ৰাম চলি থাকিব। কোনোবাই কৃষ্ণ কৃষ্ণ কৰক, কৃষ্ণ কৃষ্ণ কৰক, কিছুদিন অভ্যাস কৰক, ভিতৰত কৃষ্ণ চলি থাকিব, বাহিৰত কাম কৰি থাকিব। তেতিয়া ক্ৰোধ নাথাকিব। বুজিলেনে? এইকেইটা ডাঙৰ ডাঙৰ তাবিজ আকৌ। কাইলৈ পইচা চইচা লয় নলয় ঠিক নাই আকৌ। এইখিনি কৰক। এইটো কৰিলেহে আমাৰ, আচ্ছা এই কথাখিনি কোনে কৰিব? মনটোৰ দ্বাৰাহে মাৰিব লাগিব। যি মনে ক্ৰোধ জন্ম পাইছে, সেই মনে ক্ৰোধক নেলুচেপি মাৰিব লাগিব। কাম, ক্ৰোধ, লোভ, মোহ এইবোৰ মাৰিব লাগিব। আধ্যাত্মিক মনে মাৰিব। অৰ্থাৎ একনাথ আছিলে, তেওঁ প্ৰথম দোকানী আছিলে। তাৰ পাছতে দোকান মানে কি? মানুহে আহি কয় একনাথ ভাই আৰু খাবলৈ একো নাই, চাউল দালি যিমান আছে এক মনা দি পঠিয়াই। আকৌ কয় কোনোবা আহিব, একনাথ ভাই ছোৱালীজনীৰ মুখা এডমিশ্যন ল'বলৈ যি আছে পইচা দি দিয়ে। পইচা চব আদায় হৈ যায়, পইচা নাপায়। আকৌ শেষত গৈ আইগৰাকীয়ে মাকৰ ঘৰৰ পৰা পইচা আনি দি দিলে। আৰু দিয়াৰ পাছতে বাটত এজন আহিলে, একনাথ ভাই মোৰ এনেকুৱা এনেকুৱা বিপদ হৈছে, বেমাৰ হৈছে, পইচাকেইটা তাক দি দিলে। দি দিয়াৰ পাছতে ভাবিলে কি ঘৰত গ'লেতো সোধাই নেৰিব, আইগৰাকী এৰিব জানো? ঘৰত নগ'লে আৰু, ঘৰত নগ'লে। আৰু সেইজন একনাথ যেতিয়া কাৰ্তিক মাহত তেওঁ ব্ৰত কৰিছিলে, পানী আনে গংগাৰ পৰা আৰু শিৱলিংগত পানী ঢালে। হৰে কৃষ্ণ 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 হৰে হৰে, হৰে ৰাম 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 হৰে হৰে। এই পানী আনে আৰু ৰাতিপুৱাই গংগাত ঢালিবৰ কাৰণে আহোঁতে ছজন খোলোৱাই ভাবিলে এওঁ কিমানৰ ভক্ত, আজি চাই ল'ম। সেই ছজন খোলোৱাই এই হেৰিত ওপৰৰ পৰা পিক মাৰি দিয়ে গাত, দলঙৰ ওপৰৰ পৰা। 108 বাৰ পিকালে, খং নুঠিলে। 108 বাৰ পিকোৱাৰ পাছত খং নুঠিলে। আৰু তাৰ পাছত এই খলুৱাকেইজনে ভাবিলে আৰু ৰক্ষা নাই, এনেকুৱা ভকত খাও দিলে আমিতো মৰি যাম। আৰু আমাৰ লগে লগে গৈ চৰণত ধৰি বাগৰিবলৈ ললে আৰু কান্দিবলৈ ললে। কান্দোতে কান্দোতে একনাথ ভাবিছে, আৰে কি হ'ল তোমালোকৰ কি হ'ল? কেলে এনেকুৱা কৰিছে? কেলে কান্দিছা? কেলে চৰণত ধৰিছে? ভাই একনাথ ৰক্ষা কৰা। বোলে কি ৰক্ষা কৰিব লাগে? বোলে তোমাৰ গাত 108 বাৰ পিকালো, তোমাৰ খং উঠিলে, তোমাক পৰীক্ষা কৰিবৰ কাৰণে এনেকুৱা কৰিছিলো। ভাই আমাক
একনাথে শুনাৰ লগে লগে স্বজনৰ ভৰিত ধৰি বাগৰিবলৈ লাগিলে, ভাই তোমালোক মোৰ ইমান কোন জন্মৰ ইমান মিত্ৰ আছিলে, কোন জন্মৰ তোমালোক ইমান আমাৰ কল্যাণকাৰী আছিলে, তোমালোকে মোক কিমান মহৎ উপকাৰ কৰিলা। ইহঁত থৰ লাগিলে আকৌ, কি মহৎ উপকাৰ কৰিলো বোলে। পতিত পাৱনী গংগা এবাৰ স্নান কৰিলে জনমৰ পাপ দূৰ হয়। আৰু এই কাৰ্তিক মাহৰ এই ৰাতিপুৱাতে আগবেলাতে 100 বাৰ গংগা স্নানৰ মোক সৌভাগ্য দান কৰিলা ভাই তোমালোক মহা। দুটা দৃষ্টি আমাৰ কৃষ্ণদাই হাত চাপৰি মাৰিছে, অলপ হাত চাপৰি মাৰিব লাগে, সঁচা আকৌ। এতিয়া হাত চাপৰি নামাৰি এনে বহি থাকিলেও দিগদাৰী। হাত চাপৰি মাৰি মানে কি ছাপোৰ্ট কৰিলো, আজিৰ পৰা ময়ো তেনেকুৱা কৰিম, সেইটোহে কথা আচলতে। এতিয়া এই কথাটো বুজাইছে আমাক, দুটা দৃষ্টি, এটা হ'ল পজিটিভ, এটা হ'ল নিগেটিভ। মাজে মাজে এটা কথা কওঁ, ভালো লাগে আকৌ। এজন ৰামায়ণৰ প্ৰবচন কৰা মানুহ পণ্ডিত স্বামীজী আছিলে, বহুত সুন্দৰ ৰামায়ণৰ প্ৰবচন কৰে। আৰু এজন বহুত ধনী মানুহ আকৌ, বহুত ব্যৱসায় কাৰবাৰ আছে, সময় নাপায়। সময় নোপোৱা সকলেও কিন্তু এই ভাগৱতলৈ যাবলৈ মন যায়, কিন্তু তেওঁক এনেকুৱাকে বান্ধি ৰাখিছে যাব নোৱাৰে। আৰু দোকানো এনেকুৱা মানে বন্ধ কৰাৰ ব্যৱস্থা নাই, উপায় নাই। কি হল, पंडित दिन रास्ता रे गल, अरे पंडित जी थोड़ा सा रुकिए पंडित जी। बोले क्या हुआ भाई? अरे पंडित जी आप इतना सुंदर रामायण का प्रवचन करता है, आपको हजारों लोग आपका प्रवचन सुनता है। ठीक है सुनता है तो सुनता है, तो ऐसा को मुख की कारण तो रखाली है। बोले पंडित जी मेरे को भी आपका रामायण का प्रवचन सुनने के लिए बहुत जीस आते है, बहुत मन लगता है, लेकिन क्या है, उधर उधर प्रोग्राम हो रहा है, तुम जाओ। बोले पंडित जी टाइम नहीं है, हमारा बड़ा कारोबार है ना, वो तो टाइम नहीं। अरे टाइम नहीं है तो मत सुनो। अरे नहीं पंडित जी एक काम कीजिए ना। बोले क्या? हमारा घर में जाके रामायण का कथा सुनाए ना, 8 बजे का बाद में हम जब गला बंद करके आऊंगा तब सुनूंगा, अब पैसा ज्यादा दे देगा। আকৌ পইচাৰ প্ৰতিটো চবৰে লোভটো আছে, ভাবিলে কি আৰু পইচা যেতিয়া বেছিকে দিব কথা নাই। 8টা বজাৰ পৰা ৰাতিপুৱা ৰামায়ণ, আৰু গোটেই দিনটো মন নিচিনা বহি থাকে, হামিয়াই হেগুটিয়াই, কেতিয়ানো আহিব সময়টো। মোৰ দিনটো ৰাতিপুৱাৰ পৰা বহিয়ে থাকো আপোনাৰ হবা অহালৈকে। এটা দিনটো ৰৈ থকাটো ধেমালি কথা। আহি কোনোবা এজন পাইছেহে, সেইজনে আহি মোকে কব আকৌ প্ৰথম, মই অকমান সময় থাকিম, তাৰপিছত যাম আকৌ। এজন যেন তেনকে প্ৰভুৱে পঠিয়াইছে, আকৌ কৈছে বোলে অকমান থাকিম যাম। এতিয়া সেই পণ্ডিতে বহি আছে, ৰামায়ণ শুনি আছে, আপোনাৰ খবৰ নিচিনা শুনি আছে, হাত চাপৰিও নাই, মাতো নাই, বোলো নাই, শুনি। अब पंडित मने मने चिंता ला, अरे ये समझता है कि नहीं, इतना हम तो रामायण तो सबरी माँ का पास गया है, कितना कितना सुंदर सुंदर कहानी सुनाया है, ये तो कुछ नहीं करता, हाथ ताली भी नहीं मारता है, हाँ भी नहीं करता है, हूँ भी नहीं करता है। उसको समझ में आया है कि नहीं? पंडिते भाभी ऐसे भाभी ठाकोते ठाकोते 5 दिन गोल, तरह पंडित जी हाँ क्या है, बातें पूछो। हाँ पूछो। अरे तुम ऐसे बैठते रहता है, कुछ भी नहीं करता है, कम से कम हाथ ताली तो मारो, पूछो क्या है। पंडित जी राम रख्या जाए ना रावण रख्या जाए। भगवान पंडितर टिकनी एकदम पूरा खारा हो गए टिकनी। पंडिते बेचारे इमान जे रामायण कथा, दशरथ जी का कथा, राम जी का कथा, सीता मैया का कथा, लक्ष्मण जी, भरत भैया, अरे कितना कितना सुंदर कथा है। ओ सबरी मैया का, पहरी का, गुहक संदल का, हाँ कितना सा सुंदर सुंदर कथा। ये बोलते हैं राम राक्षस न रावण राक्षस न। सुनो भैया राम भी राक्षस नहीं है, रावण भी राक्षस, हम राक्षस है बोले। हम राक्षस है। तुम जैसा अलग अद्ध को सामने में बैठा के ये रामायण कथा सुना के रामायण का भी मर्यादा हानि हो गया, और मेरे को टाइम बर्बाद कर दिया। तुम्हारा दक्षिणा नीचे जय राम जी की टपला बांधिले रामायण का। আপোনালোকে তেনেকুৱা কৰিব নেকি আকৌ? এইটোৱে হল আমাক কৈছে আমাৰ মন সদায় আজিৰ পৰা এইটো কাম কৰিবচোন। আগতে ময়ো ভাবিছিলো
সঁচা। শত্ৰু বাহিৰত আছে বুলি ভাবিছিলোঁ, আৰু যেতিয়ালৈকে বাহিৰৰ শত্ৰুৰ লগত যুঁজিব চুলি এডালৰ সমানো আপুনি ৰেহাই নাপাব। আকৌ কৈছো, বাহিৰত কোনো শত্ৰু নাই। বাহিৰৰ শত্ৰু বোলে আপোনাৰ উপকাৰ। আমাক যিমান হাজাৰ চকুৱে চাই থাকে, সেইকাৰণে ভয়তে কেতিয়াবা আমি চিজিলকে থাকো, ক'ৰবাত অকণমান বেয়া দেখিব বুলি। এতিয়া যে ইউটিউবত কেইটামানে দিলে মোক নি শিৱসাগৰৰ, এতিয়া আৰু ভয়। সিদিনাখনে গাড়ী ট্ৰেইনত আহি আছো, এজনে আকৌ আহি পেলাই মোৰ ওচৰতে বহিছে, আপুনি ইউটিউবত দেখো আকৌ আপোনাক। ইয়াতো ট্ৰেইনতো ওলালে। তাৰমানে তাতো আপুনি ভালকৈ হাঁহিব নোৱাৰে, তাতো আপুনি সাৱধান হ'ব লাগিব। অৰ্থাৎ এই কথাটো কৈছে যে বগা সাজযোৰা যিদিনা পিন্ধি ল'ব, মনত ৰাখিব খুব সাৱধান হ'ব লাগিব। চব জিলিকি আছে আপুনি হাজাৰ হাজাৰ লক্ষ লক্ষ মানুহৰ আগত। আৰু আপুনি যদি মানুহৰ চকুৰ পৰা স্খলিত হয়, এটা সংস্কৃতি নষ্ট হৈ যাব, এটা জাতি নষ্ট হৈ যাব। ভগৱান কৃষ্ণই কৈছে, মই যদি এটা বেয়া কাম কৰোঁ, গোটেই সমস্ত মানৱ সভ্যতা নষ্ট হৈ যাব। সেইকাৰণে বাহিৰৰ বৰ মিত্ৰ। আৰু কাৰোবাই যদি আপোনাক ধৰে, সেই ভয়তে আপুনি সাৱধান জুখি জুখি কথা ক'ব লাগিব। কেলে এইটোৱে মোক এজনে কৈছিলে, মোৰ বন্ধুৱে আছিলে, যে আপুনি আগত আমাক চাইছিলে এনেকে, এতিয়া আপোনাক চাব লগা হৈছে এনেকে। গছত উঠাটো সহজ, ৰৈ থকাটো বহুত টান। গছত উঠা মান সন্মানৰ ওপৰত উঠাটো বহুত সহজ। যিকোনো প্ৰকাৰে আপুনি মান সন্মানত উঠিব পাৰে। আজি কৰবাত গৈ ডাঙৰ ভোজ এটা খুৱাই দিয়ক, কৰবাত গৈ টকা 50,000 দি দিয়ক, কৰবাত গৈ কিবা এটা কথা কৰি দিয়ক, আপুনি বহুত ওপৰত উঠি যাব সমাজৰ। কিন্তু ৰৈ থকাটো বহুত টান। এই ৰৈ থকা সেই উচ্চ আসনখনত, সেই মানুহে দিয়া সেই মৰ্যাদাৰ আসনখনত ৰৈ থকাটো বহুত টান। আৰু সেইকাৰণে খুব সাৱধান। এতিয়া আমাৰ এই 6 ৰিপু আজিৰ পৰা নিজৰ শত্ৰু, ৰিপু মানে শত্ৰু, লোভ মোহ কাম ক্ৰোধ মদ মৎসৰ্য, এই 6টা হ'ল জীৱৰ শত্ৰু। আমি দৰাচলতে জীৱহে, আমি মানুহ নহয়। সংস্কৃতত ভূত বুলি কয়, ভূত মানে প্ৰাণী। মনুৰ পৰা অহা কাৰণে আমাৰ নাম কৰিছে মানুহ। আমি মনুৰ বংশধৰ, সেইকাৰণে নাম হ'ল মানুহ। কিন্তু সংস্কৃতত চাব, আমি প্ৰাণী, ভূত। কুকুৰকো ভূত, ছাগলীকো ভূত, গাহৰিকো ভূত, আপুনি ময়ো ভূত। সংস্কৃতৰ সেইটো মূল সত্য, আমি ভূত মানে প্ৰাণী। কিন্তু আমাৰ মহাপুণ্যৰ ফলত এই শৰীৰটো পাইছো, যিটো শৰীৰত জ্ঞান বুদ্ধি বিবেক আছে। কিন্তু কুকুৰেও পাইছে, সিহঁতে প্ৰকৃতিৰ শৰীৰ পালে, সিহঁতে প্ৰকৃতিৰ মাজত চলিব। মানুহ প্ৰকৃতিৰ ওপৰত পালে। এইটোৱে কথা। মানুহে ইচ্ছা কৰিলে দেৱতা হ'ব পাৰে, মানুহ ইচ্ছা কৰিলে চব এৰিব পাৰে, মানুহ ব্ৰহ্মচাৰী হ'ব পাৰে, মানুহ সন্ন্যাসী হ'ব পাৰে, মানুহে সমস্ত প্ৰকৃতিক নিজৰ অধীন কৰি ল'ব পাৰে। এইকাৰণে মানুহ বেলেগ। অৰ্থাৎ এই মানুহৰ শৰীৰৰ দিব্যতাটো কি? দিব্যতাটো হ'ল জ্ঞান বুদ্ধি বিবেক। এই 4টা বস্তু লগতে চকুৰ দৃষ্টিত কৃষ্ণময় দৃষ্টি কৰি ল'ব পাৰে, কুকুৰে নোৱাৰে। জিভাত বাণী ক'ব পাৰে, কিন্তু ছাগলীয়ে বাণী ক'ব নোৱাৰে, ধ্বনি ক'ব। এইটোৱে পাৰ্থক্য। আমি বাণী কম, আৰু ছাগলী কুকুৰ গৰুৱে ধ্বনি ক'ব, সিহঁতে বাণী ক'ব নোৱাৰে। সেইকাৰণে মানুহ সেইটো পাৰ্থক্য। কেলে? এই মানুহ জন্মটো মেচিয়ৰ প্ৰাণী। সেইকাৰণে মানুহক ভগৱানে নাচাই, নিজে চাব লাগিব। গৰু মেচিয়ৰ নহয়, গৰু হ'ল প্ৰকৃতিৰ অধীন। সেইকাৰণে গৰুৰ পোৱালিটো জন্ম হৈয়ে সি থিয় হৈ গাখীৰ খাব পাৰে, আৰু মানুহৰ পোৱালিটো জন্ম হৈয়ে সি থিয় হ'বলৈ উঠিবলৈ নোৱাৰে। এই কথাটোৱে মনত ৰাখিব। সেইকাৰণে আমাৰ মনৰ দ্বাৰা আপোনালোকে নিজে চাওকচোন, আজিৰ পৰা বেয়া বস্তু নাখাওঁ। আচ্ছা, যিটো আপুনি বেয়া বুলি ভাবে, কেলে খাব আপুনি? কেলে খাব বাৰু? বেলেগে কোৱাটো বাদ দিয়ক, আপুনি যিটো ভাবিছে বেয়া, সেইটো কেলে খাব? আজি সংকল্প লওক, বেয়া বস্তু নাখাওঁ মানে কি? এটা মৰিলেই দেখোন। অলপতে ইয়াৰ আগতে 2 দিন আগত
ফুলবাৰীৰ পৰা আহিছো, যিমান চাদাৰ টেমা আছিলে চব খুন্দি খুন্দি ভাঙি চব পেলাই দিলে। তাৰমানে কি টাইম কিমান লাগিলে, নেখাওঁ আকৌ। আজি বুজি পালো, আজিতো জ্ঞান পালো, ইমান দিন পোৱা নাই জ্ঞান, আজিতো জ্ঞান পালো, আজি পৰা নাখাওঁ আকৌ। যি ভা আজিৰ পৰা বেয়া কথা নাপাতো আকৌ। কালি কৈছিলো নাই, হেল্ল'টো নাই। কৃষ্ণ কৃষ্ণ কোনে কৈছে? কৃষ্ণ, হ'ব দেই, ৰাখিছো দেই। হ'ব কৃষ্ণ। আচ্ছা, সেইজনে দুশ্মন হলেও বেয়া মাত মাতিব নোৱাৰে, অভকত হলেও আপোনাৰ মাতটোতে লগে লগে সংযম হল, কিমান লাভ হল আপোনাৰ? কৃষ্ণ বুলি কোৱাতনো কি অসুবিধা আছে? আছে জানো কিবা অসুবিধা আছে নেকি? আপোনাৰ ফোনটো কৰাৰ লগে লগে কৃষ্ণ, বেয়া কথা কব পাৰিবনে? তেতিয়াহ'লে বেয়া কথাৰ পৰা ৰক্ষা পৰা মানে কি? বহুত দেখোন ৰক্ষাই পৰিলে। এই কথাটোকে বুজাইছে, মনৰ দ্বাৰা কাম, ক্ৰোধ, লোভ, মোহ, মদ, মৎসৰ্য, এই 6 ৰিপুক প্ৰথম মাৰি লওক, তেতিয়াহে বলৰাম আহিব। বলৰামটো এইটো দৃষ্টিতহে বাহিৰত জন্ম, ক'ত জন্ম হব? ভাগৱতৰ পৰা ওলাই আহিব নেকি বলৰাম? বলৰাম আমাৰ ভিতৰৰ পৰা ওলাব। আত্মবল এই বলৰাম, নয়ম আত্মা বলহীন লভ্যতে। যাৰ আত্মবল নাই সি আধ্যাত্মিক জীৱনত এক কদম যাব নোৱাৰে। যদি আধ্যাত্মিক জীৱনত পাবলৈ হলে আত্মবল লাগিব, এৰিবলৈ বল লাগিব, ধৰিবলৈ বল লাগিব। এই সংসাৰখন এৰিবলৈ বল লাগিব। যে বুদ্ধই সংসাৰখন এৰিবৰ কাৰণে কিমান বলত এৰিছে, তাৰ পাছত বুদ্ধত্ব প্ৰাপ্ত হৈছে। স্বামী বিবেকানন্দৰ গোটেই সংসাৰ এৰিলে, জীৱনৰ সমস্ত কামনা বাসনা চব এৰি সংসাৰ এৰিলে, আৰু সেইকাৰণে আমাক কৈছে আধ্যাত্ম বল লাগিব, আৰু সেই আধ্যাত্ম বলেই হল বলৰাম। আৰু আধ্যাত্ম বল যেতিয়ালৈকে জন্ম নহব, কৃষ্ণ আপুনি কেতিয়ালৈকে নাপাব। কৃষ্ণ মানে আনন্দ, আত্মৰ আনন্দ, হৃদয় আনন্দ, পৰমানন্দ, কেৱলানন্দ। আধ্যাত্মিক বল নহলে কেনেকৈ পাব আপুনি? আধ্যাত্মিক বল যদি নাই, এসাঁজ ভাত লঘোণ দিব নোৱাৰে, একাদশী পালিব নোৱাৰে, অন্তত কাৰোবাৰ কাৰণে অকমান ত্যাগ কৰিব নোৱাৰে, পিতৃ মাতৃৰ সেৱা কৰিব নোৱাৰে, এজন অতিথি আহিলে ভয় কৰে কষ্ট হব বুলি, এজন অতিথিৰ পৰিচৰ্যা কৰে, তেতিয়া আধ্যাত্মিক বল ক'ৰ পৰা আহিব? আধ্যাত্মিক বল নহলে আকৌ ভগৱানক নাপায়। ভগৱান মানে কি? ভগৱান আনন্দ। এই গোটেই চিজিলকে আপোনাক হ'ব কথাখিনি আমাৰ প্ৰেক্টিকেল। আজিৰ পৰা কৰিবলৈ যত্ন কৰক, চাব এমাহৰ পাছত ৰিজাল্ট পাব। আপোনাৰ বুকুৰ মাজত আনন্দ হ'ব, মন আনন্দ লাগিব, মনত মানে নিগেটিভ কথা নাহিব, চব পজিটিভ আহিব। আৰু মুখখন আপোনাক হবে আইনাত চাবচোন, আস্তে আস্তে মুখখন আনন্দ হ'ব। আপোনাৰ সদায় মুখত হাঁহি এটা থাকিবই, কেলে? তৃপ্তি থাকিব। সদায় অন্ন খাওঁতে এইটো প্ৰসাদ ৰূপে খাব, হাত চেলেকি খাই দিব। অন্ন খাওঁতে এইটো প্ৰসাদ ভাৱনাৰে খাওক, হাতটো চেলেকি খাওক। আলু পিটিকা খালেও চেলেকি যেতিয়া খাব তৃপ্ত হৈ যাব। চেলেকিলে তৃপ্ত নহয় জানো? মানে কি, চেলেকি মাৰি দিছো, চেলেকি মাৰি দিছো, আপোনাৰ আত্মতৃপ্তি হৈ যাব। আঙুলি চুপি চুপি খাওক, তেতিয়া হজমটো হ'ব। আঙুলিৰ পৰা লেলাউটিবোৰ বেছি ওলাব। যেতিয়া আঙুলি চুপি চুপি খাব, লেলাউটি বাঢ়িব। হাত চেলেকিলি খাওক, তৃপ্তি পাব। যি কি বনাইছে দৰকাৰ নাই, আপুনি তৃপ্তিহে লাগে, হয় নহয়? এতিয়া কৈহে আছো, কৰিব নেকি? কৰিবচোন, কৰি চাওক, হয় নহয় বাৰু? এইটো কৰিব। আমাৰ এই কৃষ্ণ গোসাঁই আহি বহিলে, অকমান বাঁহীটো মূলটো অকমান বজাই দিয়ে চবকে, খুব অকমান আনন্দ কৰক। এতিয়া ভগৱান কৃষ্ণ জন্ম পাব। আৰু বলৰাম প্ৰভু এই জন্ম হোৱাৰ সময় হৈছে, আৰু ৰোহিণীৰ গৰ্ভলৈ বলৰাম প্ৰভু ৰোহিণীৰ গৰ্ভলৈ আহিলে। মানে আধ্যাত্ম বল আপোনাৰ মোৰ জীৱনলৈ সাধনাৰ দ্বাৰা আহে। গতিকে আধ্যাত্ম বল আহিল যেতিয়া